হেল্ল' শুভ সন্ধিয়া জনাইছোঁ সকলোকে আৰু সকলোলৈকে মাঘ বিহুৰ আগতীয়াকৈ অলেখ অযুত শুভ কামনা জনাইছোঁ। যদিও এইবাৰ অসমবাসীৰ সকলো ৰাইজে নিয়মটোহে মানিছে, অন্তৰত জুবিনদাৰ নোহোৱা দুখটো এতিয়াও মানুহৰ আছেই। আমাৰ বেলেগত তেনেকৈ আয়োজন নাই হোৱা, ঘৰতে কানু দেউতাক আহিলে আৰু ঘৰতে আমিকেইটাই খাম, আমি চাৰিটাই। আৰু মায়ে ভিতৰত পাকঘৰত মানে পিঠা বনাই আছে, দৰজাখন মাৰি লৈছে। কানু যিহেতু আছে দেখি পটককৈ সোমাই যাব পাৰে, গেছটো মানে তলত নমাই লৈছে মায়ে। পিঠা বনাই আছে, মালপোৰা বনাই আছে। আৰু মই বাহিৰত, সেই দেউতাকে জুই ধৰিলে বাহিৰতে চৌকা পাতিলে, মই মাছ ফ্ৰাই কৰি আছোঁ। আৰু কাইলৈ বাৰু আমাৰ সেই ষ্টাফতে মানে মেজিৰ নিৰ্মাণ কৰিছে, তাতে মেজি জ্বলোৱা হ'ব, সকলোৱে মেজি ফুওৱা হ'ব। মুখটো একদম ৰঙা হৈ আছে, মানে তামোল এখন খাই দিলোঁ, আজি বহুত দিন খোৱা নাই তামোল। পটককৈ দেউতাকে দিলে, খাই দিলোঁ, মুখটো একদম ৰঙা হৈ আছে তামোল খাই।